নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিনাথ কৰ্ম, জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকক এটা প্ৰশ্নৰ উত্তৰ দিবলৈ আগবাঢ়িছোঁ। সেই প্ৰশ্নটো হৈছে, আমি টয়লেট ক'ত নিৰ্মাণ কৰিব লাগে। এই প্ৰশ্নটো বাৰম্বাৰ বহুকেইজন ব্যক্তিয়ে কমেণ্ট কৰি থকা মই দেখিবলৈ পাওঁ। বন্ধুসকল, মোৰ দৰে আৰু বহুতো বাস্তুবিদ আছে, তেওঁলোকেও অৱশ্যে এই বিষয়টো সম্পৰ্কে কৈয়ে থাকে আপোনালোকক। টয়লেট নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমি বহু কথা চিন্তা কৰিব লগাত পৰে, কিয়নো বন্ধুসকল, টয়লেট হৈছে ৰাহু স্থান। মই আগতে আপোনালোকক কৈছোঁ ৰাহু কি। ৰাহু হৈছে মায়া, মোহ, ৰাহু হৈছে লোভ, ৰাহু হৈছে এডিকশ্যন, ৰাহু হৈছে আপোনাৰ জেলখানা, ৰাহু হৈছে পাগলখানা, ৰাহু হৈছে আপোনাৰ দুখ, কষ্ট, অশান্তি, বাধা, সমস্যা, ডিপ্ৰেশ্যন। গতিকে আপোনাৰ ঘৰত আপুনি ৰাহু কোন স্থানত ৰাখিব, সেইটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। আৰু বাস্তুশাস্ত্ৰত কোৱা হৈছে যে আমি সদায় টয়লেট নিৰ্মাণ কৰিলে প্ৰপাৰলি তাত ডাইৰেকশ্যনকেইটা উলিয়াই লৈ, ঘৰটোৰ ডাইৰেকশ্যনকেইটা উলিয়াই লৈ তাৰপিছত টয়লেট নিৰ্মাণ কৰিব লাগে। অন্যথা কিন্তু সেই টয়লেটে আমাক সমস্যা দিব পাৰে। বাস্তুত টয়লেট নিৰ্মাণ কৰা মাত্ৰ 4টা দিশৰ কথাই কৈছে। সেই দিশকেইটা হৈছে, প্ৰথমে হৈছে SSW, যাক কোৱা হয় চাউথ অফ চাউথ ৱেষ্ট। এতিয়া যদি আপোনাৰ ঘৰটো ষ্টেট প্লেনত আছে, ধৰি লওক আপোনাৰ ঘৰটো সম্পূৰ্ণ 90 ডিগ্ৰীত আছে পূবমুখীকৈ, বা আপোনাৰ ঘৰটো সম্পূৰ্ণ দক্ষিণমুখীকৈ আছে 180 ডিগ্ৰীকৈ, বা আপোনাৰ ঘৰটো যদি সম্পূৰ্ণ পশ্চিমমুখীকৈ আছে 270 ডিগ্ৰীত, বা আপোনাৰ ঘৰটো যদি উত্তৰমুখীকৈ আছে 0 ডিগ্ৰীত বা 360 ডিগ্ৰীত, তেন্তে আপোনাৰ দিশখিনি চিধা চিধিকৈ আছে। সেই ক্ষেত্ৰত আপোনালোকে মনত ৰাখিব যে দক্ষিণ পশ্চিম আৰু দক্ষিণ দিশৰ মাজত এটা দিশ পোৱা যায়, যাক কোৱা হয় চাউথ অফ চাউথ ৱেষ্ট। ইয়াৰ অৰ্থ হৈছে দক্ষিণ দক্ষিণ পশ্চিম। তাতে আমি টয়লেট স্থাপন কৰিব পাৰোঁ। দ্বিতীয়তে আমি ৱেষ্ট অফ নৰ্থ ৱেষ্ট, অৰ্থাৎ পশ্চিম উত্তৰ পশ্চিম, অৰ্থাৎ উত্তৰ পশ্চিম আৰু পশ্চিমৰ মাজত যিটো দিশ, মাজৰ যিটো অংশ, তাত আমি টয়লেট স্থাপন কৰিব পাৰোঁ। উত্তৰ পশ্চিম দিশতো স্থাপন কৰিব পাৰোঁ, বায়ুকোণতো আমি স্থাপন কৰিব পাৰোঁ। আৰু এটা দিশ আছে যাক কোৱা হয় ইষ্ট অফ চাউথ ইষ্ট। ইষ্ট অফ চাউথ ইষ্ট অৰ্থাৎ দক্ষিণ পূব আৰু পূবৰ মাজত এটা দিশ আছে যাক কোৱা হয় ইষ্ট অফ চাউথ ইষ্ট। কিন্তু ইষ্ট অফ চাউথ ইষ্টত টয়লেট নিৰ্মাণ কৰাৰ আগত আমি ঘৰখনৰ সম্পূৰ্ণ দিশকেইটা জ্ঞান থকাটো জৰুৰী। যথামতে ইষ্ট অফ চাউথ ইষ্টত যদি আপুনি টয়লেট নিৰ্মাণ কৰিবলৈ যায়, ভুলক্ৰমে যদি দক্ষিণ পূবত গুচি যায়, বা চাউথ ইষ্টলৈ যদি গুচি যায়, বা ইষ্টলৈ গুচি আহে, সেই ক্ষেত্ৰত কিন্তু আপোনাৰ সমস্যা হ'ব পাৰে। গতিকে পাৰিলে নিজৰ আইডিয়াত যদি আপুনি টয়লেট বনাবলৈ গৈ আছে, তেন্তে ইষ্ট অফ চাউথ ইষ্টৰ ফালে ভুল কৰি বনাই নিদিব। তাৰ কাৰণে প্ৰপাৰ গ্ৰিডিং কৰাৰ প্ৰয়োজন থাকে। অৱশ্যে আপুনি কোনো দিশত যদি আপোনাৰ মিলাবলৈ অসুবিধা হৈছে, তেন্তে উত্তৰ পশ্চিম দিশত আপুনি, অৰ্থাৎ বায়ুকোণত আপুনি টয়লেটটো স্থাপন কৰি দিব পাৰে। কিন্তু বন্ধুসকল, টয়লেট স্থাপন কৰাৰ কেইটামান কথা আপোনালোকক আজি কৈ থওঁ। প্ৰথম কথা হ'ল, আগৰ দিনত মানুহৰ ঘৰৰ ভিতৰত টয়লেট নাছিলে। মানুহে সদায় নদী পাৰত গৈ টয়লেট কৰিছিলে, তাৰপিছত ঘৰলৈ আহিছিলে। আৰু যিমান পাৰে বাস্তুশাস্ত্ৰত কোৱা হৈছে যে টয়লেটটো ঘৰৰ পৰা যিমান দূৰত ৰাখিব পাৰে সিমান ভাল। যিহেতু ৰাহুক যদি আপুনি যিমান কাষলৈ আনিব, সি আপোনাক সমানে সমস্যা দিবলৈ আৰম্ভ কৰিব। আৰু এটা কথা মনত ৰাখিব, যিসকলে নিজৰ বেডৰুমত টয়লেট বনায়, যিসকলে নিজৰ ঘৰৰ কাষলৈ বেছিকৈ টয়লেটটো চপাই আনে, তেওঁলোকৰ কি হয়, বুঢ়া কালত শাৰীৰিক সমস্যা আমনি কৰে আৰু বহুত বেয়াকৈ কৰে। তেওঁলোকক বেড ৰেষ্টত থাকিব লগা পৰ্যন্ত কৰি দিয়ে। আমি সুবিধা অনুসৰি টয়লেটটো আমি নিজৰ বেডৰুমত ভৰাই লৈছোঁ, তাৰ পৰাতো আমাৰ সমস্যা হৈছে। কিন্তু উপায় নাই, পাব্লিক ডিমাণ্ড, সকলোৱে বিচাৰে টয়লেটটো নিজৰ বেডৰুমৰ লগত লাগি থকাটো। আমিও কেতিয়াবা বিবুদ্ধিত পৰোঁ, তথাপি পাব্লিক ডিমাণ্ডতটো কৰিব লগাত পৰে। অৱশ্যে তাৰ কাৰণে ৰিমেডিজৰ ব্যৱস্থা আছে, সেইখিনি কৰি মেলি আমি কৰি দিব পাৰোঁ। কিন্তু বন্ধুসকল, এতিয়া কথা হৈছে যে আমি টয়লেট ছিটটো কেনেধৰণে স্থাপন কৰিব লাগে। বন্ধুসকল, এটা কথা মনত ৰাখিব যে যিমান পাৰে টয়লেট ছিটটো হোৱাইট কালাৰ ৰাখিব যত্ন কৰিব। ব্লেক কালাৰ, ব্লু কালাৰৰ বা ৰেড কালাৰৰ টয়লেট ছিট আপোনালোকে কিন্তু ব্যৱহাৰ নকৰিব। যিমান পাৰে হোৱাইট কালাৰ টয়লেট ছিটটোৱে ব্যৱহাৰ কৰিব লাগে। তাৰোপৰি টয়লেটটো আপোনালোকে সময়ে সময়ে চাফ চিকুণ কৰি থাকিব লাগে। আপোনাৰ ঘৰত যদি টয়লেটটো লেতেৰা হৈ থাকে, দুৰ্গন্ধযুক্ত হৈ থাকে, তেন্তে আপোনাৰ ঘৰত
ৰাহুৰ বেয়া প্ৰভাৱ পৰাটো নিশ্চিত। আৰু টয়লেট কৰাৰ পিছত টয়লেটৰ দৰ্জাখন ভালকৈ বন্ধ কৰি থবলৈ পাহৰিব নালাগে, নহ'লে কিন্তু ৰাহুৰ বেয়া প্ৰভাৱ আপোনাৰ ওপৰতো পৰে। বন্ধুসকল, টয়লেট নিৰ্মাণ কৰাৰ সময়ত আমি কেতিয়াও পূব দিশলৈ মুখ কৰি টয়লেট কৰিব নালাগে। যিমান পাৰি টয়লেট চিটটো এনেকৈ স্থাপন কৰিব লাগে যাতে আমি পশ্চিম বা দক্ষিণ দিশলৈ মুখ কৰি বা উত্তৰ দিশলৈ মুখ কৰি টয়লেট কৰিব পাৰোঁ। পূব দিশলৈ মুখ কৰি টয়লেট কৰিব নাপায়, যিহেতু সেই দিশটো হৈছে সূৰ্য উদয় হোৱাৰ দিশ। বাকী ক্ষেত্ৰত আমি উত্তৰ দিশত, দক্ষিণ দিশত বা পশ্চিম দিশলৈ মুখ কৰি টয়লেট কৰিব পাৰোঁ, তাত কোনো ধৰণৰ সমস্যা নাই। তাৰোপৰি আৰু এটা কথা ধ্যান ৰাখিব লাগে যে আমি সদায় টয়লেটটো সুগন্ধযুক্ত কৰি ৰাখিব লাগে। আজিকালি বহুতো তেনেকুৱা প্ৰডাক্ট আছে, অৰ্ডনিল বা কিবা তেনেকুৱা ধৰণৰ পোৱা যায়, সেইবিলাক আমি ইউজ কৰিব লাগে। আৰু যদি আমাৰ টয়লেটটো ভুল দিশত আছে তেন্তে তাৰতো ৰিমেডিজ কৰিবই লাগে। একেবাৰে সহজ সৰল ৰিমেডিজ মই দি থৈছোঁ, আপোনালোকে চেনেলটোত গৈ চাব, আপোনালোকে তাতেই গোটেইখিনি ৰিমেডিজ পাই যাব। এইটো বাৰে বাৰে সুধি থকা প্ৰশ্ন যে টয়লেটটো ক'ত নিৰ্মাণ কৰিম, ক'ত নিৰ্মাণ কৰিম। বন্ধুসকল, মই যদি কওঁ আপোনালোকে যদি বিশেষ আইডিয়া নাই বাস্তুৰ বিষয়ে তেন্তে উত্তৰ পশ্চিম বা বায়ুকোণত আপোনালোকে টয়লেটটো নিৰ্মাণ কৰি দিয়ক। কিন্তু যদি আপোনালোকে সেইটো দিশত স্থান নাই, বনাবলৈ অসুবিধা, তেন্তে আপুনি নিজৰ আইডিয়াতে কিন্তু টয়লেট য'ত ত'ত বনাই নিদিব। টয়লেটটো আপুনি যদি ভুল দিশত নিজৰ ষ্টাইলত বনাই দিয়ে, পিছত আপোনাৰ সমস্যাটো ঘপককৈ আহি নাযায়, সময় লাগে। বাস্তু এক্টিভ হওঁতেও সময় লাগে, লাহে 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 আপোনাক সমস্যা দিব পাৰে। যধে মধে টয়লেট নিৰ্মাণ নকৰিব। তাৰোপৰি টয়লেটটো সদায় লাইট কালাৰ ইউজ কৰিব লাগে। টয়লেটত আমি সদায় নিমখ, যি নিগেটিভ এনাৰ্জি শোষণ কৰে তেনেকুৱা নিমখ আমি ৰাখিবই লাগে। যি দিশতে আমি টয়লেট নিৰ্মাণ নকৰোঁ কিয়, টয়লেটত নিমখ ৰাখিবই লাগে বন্ধুসকল। টয়লেটটো নিগেটিভ এনাৰ্জিটো থাকিবই। টয়লেটৰ নিগেটিভ এনাৰ্জিটো শোষণ কোনে কৰিব পাৰে? নিমখে কৰিব পাৰে। নিমখ অলপ ৰাখিবই লাগে টয়লেটত বন্ধুসকল। তাৰোপৰি নিজৰ ঘৰৰ টয়লেটটো নিজে চাফা কৰিব লাগে। টয়লেট যদি নিজে চাফা কৰি থাকে ৰাহুৰ বেয়া প্ৰভাৱ নপৰে। এইদৰে আমি নিজৰ টয়লেটটো ধ্যান ৰাখিব লাগে। টয়লেট যধে মধে নিৰ্মাণ কৰিব নালাগে। মই আপোনালোকক বাৰে বাৰে কৈয়ে থাকোঁ টয়লেট ক'ত নিৰ্মাণ কৰিব লাগে। ইষ্ট অফ চাউথ ইষ্ট, সাউথ অফ সাউথ ৱেষ্ট, ৱেষ্ট অফ নৰ্থ ৱেষ্ট আৰু নৰ্থ ৱেষ্ট, এইকেইটা দিশতে টয়লেট নিৰ্মাণ কৰিব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই টয়লেটৰ বাস্তু টিপছ কেইটাৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।